নমস্কাৰ স্বাগত জনাইছো এই ভিডিঅ'ৰ মাজলৈ বহুদিনৰ আগত প্ৰকাশ হৈছিল বিস্ময় বুলি যিখন আলোচনী মাহেকীয়া আলোচনী আছিল সেইখনৰ পাতত জুবিনদাৰ এটি খুব ধুনীয়া চমু সাক্ষাৎকাৰ প্ৰকাশ হৈছিল হেতু ইতিমধ্যে পাইছো আমাৰ ধনজিত দাসে তাক উল্লেখ কৰি প্ৰকাশ কৰিছে গতিকে ইমান ধুনীয়া আছিল এই জুবিনদাৰ পলকতে বুলি এটা হিতানৰ এটি সাক্ষাৎকাৰ আহকচোন হেতু মই কৈ গৈছো আপোনালোকে নিশ্চয় ভাল পাব পলকতে জুবিন গাৰ্গ শীৰ্ষক এটি চমু সাক্ষাৎকাৰ প্ৰকাশ হৈছিল আজিৰ পৰা কেবা বছৰৰ আগতে বিস্ময় নামৰ যিখন মাহেকীয়া আলোচনী সেই আলোচনীখনত ধনজিত দাসে এই বিষয়ে যুগুতাইছে আমি আপোনা হ'বলৈ এই মাধ্যমেৰে সেই সাক্ষাৎকাৰটো চমুকৈ পাঠ কৰি আগবঢ়াইছো শীৰ্ষত পলকতে জুবিন গাৰ্গ প্ৰিয় ৰং সকলোবোৰ ৰং প্ৰিয় বন্ধু মোৰ মনটো আৰু মোৰ দেউতা কপিল ঠাকুৰ প্ৰিয় ঠাই দাৰ্জিলিং প্ৰিয় ছবি সকলো ভাল ছবিয়ে ভাল পাওঁ প্ৰিয় অভিনেতা কামাল হাসান প্ৰিয় অভিনেত্ৰী নাই প্ৰিয় গায়ক কিশোৰ কুমাৰ প্ৰিয় গায়িকা লতা মংগেশকাৰ প্ৰিয় গীতিকাৰ কবি হীৰেন ভট্টাচাৰ্য হিৰুদা প্ৰিয় সুৰকাৰ আৰ ডি বৰ্মন অভিৰুচি মানে হবি সংগীত প্ৰিয় বাদ্যযন্ত্ৰ সিজেচাইজাৰ প্ৰিয় খেল ফুটবল স্মৰণীয় দিন যিদিনা মোৰ প্ৰথম গানৰ ৰেকৰ্ডিং হৈছিল অৱসৰ বিনোদন গান শুনা আৰু লিখা ঈশ্বৰ বিশ্বাস আছে জ্যোতিষ বিশ্বাস অলপ অলপ কৰোঁ প্ৰেম ভালপোৱা প্ৰেম এটা সঁচা অনুভৱ যিয়ে মানুহক বেগৱত্ত কৰে যদি গীত গোৱা নহলহেঁতেন নাজানো কি কৰিলোহেঁতেন গীত গোৱাৰ বাহিৰে অন্য ব্যস্ততা অন্য কামৰ বাবে সময়েচোন নাপাওঁ গীত গোৱাৰ আগতে তবলা আৰু কীবোৰ্ড বজাইছিলোঁ আটাইতকৈ গোপন কথাটো গোপনেই থাকক নেকি পূৰ্বজন্ম বিচাৰেনে যদিহে চৰাই হওঁ তেন্তে নিশ্চয় প্ৰেয়সী মায়া মায়া মাথো মায়া জন্মৰ তাৰিখ 18 নৱেম্বৰ ঠিকনা জুবিন গাৰ্গ ক্লাব ৰোড বঙালপুখুৰী চাৰিআলি যোৰহাট 78600010 প্ৰকাশ হৈছিল বিস্ময়ত এই চমু সাক্ষাৎকাৰটো যুগুতাই দিয়াৰ বাবে ধনজিত দাস বিস্ময় প্ৰমুখ্যে সমূহ কৰ্মকৰ্তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে জুবিনদাৰ কথা কৈ শেষ কৰিব নোৱাৰি ইমান দিন হৈ গ'ল জুবিনদা নাই বুলি আমি কেতিয়াও বিশ্বাসেই কৰিব নোৱাৰোঁ তথাপিও তেওঁকে কৰি এনেধৰণে তেওঁৰ কথাবিলাক আমি আলোচনা কৰি আছোঁ ভিডিঅ'টো ছাপোৰ্ট কৰিলে নিশ্চয় ভাল পাম আজিলৈ বিদায় লৈছোঁ ধন্যবাদ